প্ৰতিজন অসমীয়াৰ আবেগ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ব্যস্ততাৰ অন্ত নাই জামুগুৰিহাটৰ ঢোল নিৰ্মাণ কৰা কাৰিকৰসকলৰ জামুগুৰিহাটৰ টুপিয়া বেনিতা ঢোল ভাণ্ডাৰত ব্যস্ত হৈ পৰিছে কাৰিকৰসকল ঢোল নিৰ্মাণ কৰাত হেপাহৰ ৰঙালীলৈ মাজত মাত্ৰ কেইটামান দিন যিদৰে এতিয়া নাচনী ঢুলীয়াৰ গাত তত নাই ঠিক সেইদৰে ব্যস্ততাৰ অন্ত নাই ঢোল নিৰ্মাণ কৰা কাৰিকৰসকলৰ দিনে নিশাই ব্যস্ত তেওঁলোক গ্ৰাহকেও ভিৰ কৰিছে ঢোল ক্ৰয় কৰিবলৈ টুপিয়াৰ বিনিতা বাদ্য ভাণ্ডাৰৰ নৰেন দাসে প্ৰায় 22 বছৰ ধৰি এই কৰ্মৰ জৰিয়তে পৰিয়াল পোহপাল দি আহিছে দেখিছো এতিয়া ব্যস্ততা বাঢ়িছে সমাগত পদূলিমুখত যেহেতু হেপাহৰ ৰঙালী বিহু আৰু আপোনালোকৰো ব্যস্ততা এইদৰে বাঢ়িছে কি ক'ব হয় এবাৰ অলপ ব্যস্ত মানে আমি আগৰ পৰা ব্যস্ত হৈ আছোঁ যোৱা বছৰৰ যেনেকুৱা ব্যস্ত আছিলোঁ এই বছৰ তেনেকুৱা ব্যস্ত বৰ্তমান চলি আছে আমাৰো হয় যিমান সোনকালে পাৰোঁ বৰ্তমান সোনকালেকে আমি উলিয়াই দিব পাৰিলে আমাৰো ভাল হয় আৰু কাষ্টমাৰটো আমাৰ আহি আছে আৰু বেচা বিক্ৰীও দুই এটাকৈ হৈ আছে পুৰণা ৰিপেয়াৰিঙো বৰ্তমান হৈ আছে আমি যিমানখিনি আগবাঢ়িব পাৰোঁ ভাল ৰাইজৰ কাৰণে আমাৰ শুভেচ্ছা জ্ঞাপন থাকিল হয় দেখিছোঁ যে বিভিন্ন ঠাইত কৰ্মশালাবোৰ হৈছে ঢোল বাদনৰ প্ৰশিক্ষণো হৈ আছে আপোনালোকৰ কেনেকুৱা ধৰণৰ এইবাৰ আছে মানে এতিয়ালৈকে সময় আছে বাৰু বহুতো কৰ্মশালা হৈ আছে আৰু আহিছে বৰ্তমান বেচা বিক্ৰী অলপ হৈছে আৰু এতিয়ালৈকে সময় এতিয়ালৈকে বহুত আছে কৰ্মশালাৰ কাৰণে যিখিনি ঢোল বেচিবলগীয়া আছিল যিবিলাক নিবলগীয়া আছিলে নিলে বাৰু আৰু বৰ্তমান আৰু এতিয়া আছে নিবৰ কাৰণে অৰ্ডাৰ আহি আছে আৰু কিমানৰ পৰা আৰম্ভ হৈছে আপোনালোকৰ দামবিলাক ঢোলৰ দাম 550 ভিতৰৰ পৰা একেবাৰে 8,000 8,500লৈকে আছে আপোনাৰ 3,500 আছে 2500 আছে 8,500 আছে 550 আছে মানে লাষ্ট 550লৈকে আছে সৰু ঢোলো যথেষ্ট দেখিছোঁ সৰু ঢোল আছে বৰ্তমান এই ল'ৰা ছোৱালীৰ কাৰণে এতিয়া সৰু ল'ৰা ছোৱালীয়ে কাপোৰ কানি নালাগে খালি বিহুৰ কাৰণে খালি ঢোলটো বিচাৰে এইবিলাক হ'লে খেলনীয়া নিচিনাকৈ আৰু খেলে 2-4 দিন বজাব ফূৰ্তি কৰিব তাৰপিছত পেলাই দিব সেইকাৰণে সৰু ঢোলটো আমাৰ অলপ বেছি চলে হয় বস্তু বাহনীৰো যিহেতু দাম বাঢ়িছে চামৰা তামৰা পাবলৈ কেনেকৈ দাম বহুত বাঢ়িছে যোৱা বছৰ যিমানখিনি দাম আছিলে এইবাৰ তাতকৈ অভাৰ বাঢ়িছে আৰু চামৰাটো পাবলৈ অলপ কঠিন হৈছে আমি বাহিৰৰ পৰা আমি অৰ্ডাৰ কৰি যিমান বিচাৰি আমি আনিবলগীয়া হৈছে বৰ্তমান আজিও 8-20 মান মাল আহিছে বেছি মাল অহা নাই আৰু মাল আনিবই লাগিব এতিয়ালৈকে ঢোল নিৰ্মাণ কৰি আছোঁ আৰু এতিয়ালৈকে ফিটিং হোৱা নাই এতিয়ালৈকে ফিটিং হ'ব কাৰণে আৰু এসপ্তাহমান লাগিব সকলোৱে মানে যিমানখিনি পাৰিছোঁ আগবঢ়াবলৈ বাঢ়ি গৈ আছে আৰু জামুগুৰিহাট ইয়াৰ চেণ্টাৰটো ওচৰতেই বৰ্তমান মোৰ দোকানটো আছে চাইনবৰ্ডো আছে বিদ্যা ভাণ্ডাৰ বুলি লিখা আছে আৰু মোৰ ফোন নম্বৰো দিয়া আছে তাৰপৰা যদি লাগে তাহলে যোগাযোগটো ফোনতো যোগাযোগ কৰিব পাৰে বা আহিবও পাৰে এই যোৱা বছৰো যেনেকুৱা মানে বহুত দূৰৰ পৰা কাষ্টমাৰ আহিছে
এই বছৰৰ তেনেকুৱা আহিছে, বহুত দূৰৰ পৰা আহিছে। আপোনাৰ যোগাযোগ বৰ্তমান হৈ আছে আৰু আহিব, আৰু বৰ্তমান আহিছেও, নিছেও বহুতে নিছে। ঠিক আছে। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।